ওটা ঔষধ দিয়া আছে নেকি? অঁ তো কিমান মাটি লগাইছে ইয়াত? 4 কাঠা। 4 কঠা। অঁ তিয়হ গছত লাগন দিছে? অঁ লাগন দিছে। কি ঔষধ দিছে বৰলৰ? তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল হাতিম আলিছ লাইফ। বন্ধুসকল, আজি মই তিয়হৰ খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। তো খেতিয়কে খেতিত তাৰমানে আবেলি প্ৰাকখনত ধুনীয়াকৈ পোকৰ ঔষধ স্প্ৰে কৰি আছে, লগত বৰলৰ ঔষধ স্প্ৰে কৰি আছে। আৰু গছবিলাকৰ যি ধৰণৰ চেহেৰা মই চাই আছোঁ, বহুত টকা বিকিব। বৰ্ষা সময় কিন্তু এতিয়া তিয়হৰ বজাৰো বহুত ভাল। আপোনালোকৰ ফালে তিয়হৰ বজাৰ কেনেকুৱা আছে ধুনীয়াকৈ কমেণ্টত লিখি দিব। মোৰ ভিডিঅ'টো আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোকে কমেণ্টত লিখি দিলে মই বহুগুণ আনন্দিত হ'ম। আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালেহে আপোনালোকে খেতিৰ সম্পূৰ্ণ তথ্যখিনি জানিব পাৰিব। তো মোটামুটি কথা হ'ল কি, এই বৰ্ষাকালত তিয়হৰ খেতি কৰাটো অকণমান তাৰমানে কষ্টদায়ক হ'লেও খেতিয়ে আমাক বহুত টকা দিয়ে। মই আপোনালোকক দেখুৱাই আছোঁ গছবিলাকত কেনেকুৱা লাগন দি আছে। আপোনালোকে চাব পাৰিছে না? গছত তিয়হবিলাক কেনেকুৱা লাগন দিছে, একদম গছৰ গুৰিৰ পৰাই লাগন। যিটো গুটি এইটো খেতিত দিছে সেইটো হ'ল নাজিয়া F1। বৰ্ষাকালত কৰিবলৈ হ'লে আপোনালোকে নাজিয়া F1 এই তিয়হটো লগাব পাৰিব, VNR ক্ৰিছ লগাব পাৰিব। যথেষ্ট ফলন দিব খেতিয়ে, গছে যথেষ্ট লাগন দিব। আপোনালোকে কষ্ট কৰিছে, খেতি কৰিছে, যেতিয়া নেকি গছৰ পৰা ছিঙন দি বজাৰলৈ বিকিব নহয়, ইমানেই আনন্দ লাগিব। তাৰমানে এইটো ছিজনত নহয় যে, আন ছিজন হয়। বৰ্ষাকাল যে চবৰে খেতিত নহয়, এঢলীয়া মাটি লাগিব, পানী জমা হোৱা মাটিত কিন্তু তিয়হৰ গছ হালধীয়া মাৰি দিব, কোচ খাই যাব। ধৰক আজি এসপ্তাহ হ'ল একেৰাহে বৰষুণ পৰিয়ে আছে, গছৰ কোনো এটা পাত হালধীয়া কোচ খোৱা দেখুৱাব পাৰিবনে? চাইছেনে? নাই। গছৰ আগবিলাকৰ ধৰণ চাইছেনে? এনেকুৱা যেন লাগি আছে যে ছিজনৰ খেতি কৰিছে। ছিজনৰ খেতিটো কেতিয়া কৰে তিয়হৰ খেতি? অক্টোবৰ নৱেম্বৰ মাহত যিটো গুটি দিয়া হয় সেইটো হ'ল তিয়হৰ ছিজন, কিন্তু এইটো আন ছিজন। তথাপিও চাওক খেতিয়কে কিমান ধুনীয়া গছ খেতিত বনাইছে। সেইকাৰণে কওঁ কি, আমাৰ খাৰুপেটীয়াৰ খেতিয়কে খেতি ভালদৰে কৰিব পাৰিব, আপোনালোকে খেতি কৰিব নোৱাৰিব। এই কথাটো মই আগতো কৈছোঁ, এতিয়াও কৈ আছোঁ, বহুত বেয়া লগা কথা। আপোনালোকে নোৱাৰিব, এই কথাটো কিন্তু নিজকে এবাৰ কুৱেশ্যন কৰি চাব। আমি নোৱাৰিম, আমি বোলে নোৱাৰিম, এই কথাটো যেতিয়া আপোনালোকে নিজকে কুৱেশ্যন কৰিব, তেতিয়া আপোনালোকৰ মনত অট'মেটিকেলি এটা হেৰি আহিব যে আমি কিয় নোৱাৰিম। তো বন্ধুসকল বেয়া নাপাব, বহুতকেইটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এই খেতি কৰিবলৈ হ'লে আপোনালোকে কি কৰিব, আগতীয়াকৈ গোবৰ সাৰ কিনি খেতিত ৰাখিব লাগিব। বৰ্ষাকালত কৰিবলৈ হ'লে কেঁচা গোবৰ নিদিব, শুকান গোবৰ দি খেতি কৰিব। গছৰ গ্ৰ'থ ভাল হ'ব। প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব, এঢলীয়া মাটি, ওখ অম্লতা আৰু হিউমাছযুক্ত মাটি নিৰ্বাচন কৰি লৈ তাৰপিছত আপোনালোকে তিয়হৰ গুটি দিব। যিটো খেতিত দেখুৱাই আছোঁ এইটো খেতিত নাজিয়া F1 গুটি দিয়া হৈছে। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 2 হাত, এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট। তো দিয়া হ'ল। পোখা মাৰিলে, সৰু থাকোঁতে গছৰ পৰা ধুনীয়াকৈ গছত তাৰমানে যতন লৈছিল, পোকৰ ঔষধ, ইনছেক্টিচাইড, ফাংগিচাইডৰ ঔষধ স্প্ৰে কৰিছিল। এতিয়া গছটো গৈ চাং পাবগৈ, গছৰ গুৰিৰ পৰা লাগন দিছে। খেতিয়কে চাওক কিমান ধুনীয়াকৈ স্প্ৰে কৰি আছে, একদম পূৰা মাস্ক লগাই। আপোনালোকেও সাৱধানতা অৱলম্বন কৰিব। চাওক খেতিৰ যিবিলাক প্ৰয়োজন আছে এইবিলাক আমি সচৰাচৰ দিবই লাগিব। খেতিয়ক হিচাপে আমি যদি আছোঁ, খেতি কৰিবই লাগিব। কিন্তু এই ইনছেক্টিচাইড, ফাংগিচাইড, ভিটামিন যিয়ে নহওক,
এই ঔষধবিলাক আমি খেতিত যেতিয়া দি থাকিম নহয় তেতিয়া আমি নিজৰ ছেভত ৰাখিব লাগিব। নিজে যদি ছেভ হয় নকৰোঁ তেনেহ'লে আমাৰ নিজৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰি থাকিব। মই আপোনালোকক যিমান হেল্প লাগে খেতিৰ কাৰণে, যিমান আপোনালোকক দিহা পৰামৰ্শ দিব লাগে দি যাম। কিন্তু কথা হ'ল কি, আপোনালোকে মনোযোগী হওক, খেতি কৰক, এইটোৱে মোৰ কৰ্তব্য। আপোনালোকৰ তাত এইটোৱে মোৰ কথা। আপোনালোকক মই বাৰম্বাৰ আহ্বান জনাইছোঁ, আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক। খেতি আপোনালোকক বহুত ভাল টকা দিব। বছৰেকত যদি আপোনালোকে 1 বিঘা মাটি এনেকুৱা ধৰণৰ এইটো ছিজনত বৰ্ষাকালত মোটামুটি ফেব্ৰুৱাৰী মাৰ্চ মাহত লগাব পাৰে, 1 বিঘা মাটিৰ পৰা অন্ততঃ 1ৰ পৰা আৰম্ভ কৰি কমেও 2.5 লাখ টকাৰ ভিতৰত আপোনালোকে বিকিব পাৰিব চিঙুন্দি। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। ধন্যবাদ।